আজি 20 ছেপ্টেম্বৰ 1942 চনৰ আজি দিনটোতে সমগ্ৰ দেশতে জাতীয় কংগ্ৰেছৰ নেতৃত্বত ভাৰতবৰ্ষক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ ঘোষণা হৈছিল। দেশৰ সমান্তৰালকৈ অসমৰ গহপুৰ ঢেকীয়াজুলি থানাৰ পৰা ব্ৰিটিছ ইউনিয়ন জেক অঁতৰাই জাতীয় পতাকা উত্তোলন কৰিবগৈ এই আন্দোলনত 29গৰাকী লোকে আত্মবলিদান দিব লগা হৈছিল। তাৰে ভিতৰত গহপুৰত কনকলতা মুকুন্দ কাকতি, ঢেকীয়াজুলি থানাত মনবৰ নাথ, কুমলী দেৱী, কোহলী দেৱী, ৰতন কছাৰী, মণিৰাম কছাৰী, লেৰেলা কছাৰী, হৰুনাথ চুতীয়া, মাহিৰাম কোচ, দয়াল পানিকা, মংগল কুকু 11গৰাকী শ্বহীদৰ অন্যতম আছিল। প্ৰতিবৰ্ষৰ দৰে এইবাৰো অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি বিষয়ববীয়াসকলে জিলাখনৰ চিমেণ্ট চাপৰি বিষ্ণুপুৰ নাথ গাঁও যুৱ সংঘৰ বাকৰি গাঁৱৰ ৰাইজে সহযোগত শ্বহীদ স্মৃতি দিৱস উদযাপন কৰে। পুৱা পতাকা উত্তোলন, শ্বহীদ স্মৃতি তপন আৰু শ্বহীদৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি আৰম্ভ কৰা অনুষ্ঠানত হয় অসম আন্দোলনৰ 855জন শ্বহীদৰ ভিতৰত নাথ যোগী জনগোষ্ঠী 140জন শ্বহীদ থকাৰ পিছতো আজিও ৰাজ্য চৰকাৰে নাথ যোগী জনগোষ্ঠীক গুৰুত্ব নিদিয়াৰ বাবে ক্ষোভ উজাৰে সন্মিলনী জিলা সম্পাদক সজল কুমাৰ নাথে। শ্বহীদসকলৰ উচিত সন্মান দিয়াৰ লগতে পাঠ্যপুথিত বিস্তাৰিতভাৱে সন্নিৱিষ্ট কৰিবলৈ দাবী উত্থাপন কৰে শ্বহীদ কুমলী দেৱী আজু নাতি সোমনাথ নাথে। সভাত নাথ যোগী উন্নয়ন পৰিষদ জিলাৰ সদস্য সঞ্জয় নাথ, সন্মিলনীৰ ৰাজ্যিক সদস্য বাণেশ্বৰ নাথ, চিলাপথাৰ, ভৈৰৱপুৰ, বিষ্ণুপুৰ আদি আঞ্চলিক সমিতি বিষয়ববীয়াসকলৰ লগতে ভালে সংখ্যক লোক উপস্থিত থাকে। আমাৰ 42 গণ আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি আমি শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত আমাৰ জাতীয় শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, কোহলী দেৱী তেওঁলোকৰ পবিত্ৰ স্মৃতিত আমি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। আজি এই শ্বহীদ দিৱস সমগ্ৰ অসমৰ লগতে আমাৰ কেন্দ্ৰীয়ভাৱে ধুবুৰী শালকুচাত আমাৰ নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত তাত আয়োজন কৰা হৈছে আৰু আমি ধেমাজি জিলাৰ নাথ যোগী সন্মিলনী, নাথ যোগী ছাত্ৰ সন্থা উদ্যোগত এই চিমেণ্ট চাপৰি বিষ্ণুপুৰ নাথ গাঁৱৰ যুৱ সংঘৰ বাকৰিত আমি চিমেণ্ট চাপৰি আঞ্চলিক নাথ যোগী সন্মিলনী, ছাত্ৰ সন্থা আৰু মহিলা সন্মিলনীৰ সহযোগত আমি এই কাৰ্যসূচী অনুষ্ঠান আমি আয়োজন কৰিছোঁ। হয়, আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক জনাব বিচাৰিছোঁ, যিহেতু আমাৰ দেশ স্বাধীনৰ ক্ষেত্ৰত আমাৰ স্বজাতীয় যিসকলে আত্মবলিদান দিছিল, সেই আত্মবলিদানৰ প্ৰতি মৰ্যাদা ৰাখি আগন্তুক দিনত আমাৰ জাতিয়ে আমি চৰকাৰৰ ফালৰ পৰা আমাৰ যিখিনি মৰ্যাদা পাব লগা আছিল, আমি বোধ কৰোঁ আজিলৈকে আমাক চৰকাৰে প্ৰতাৰণা কৰি আছে বিভিন্ন দিশত, ৰাজনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক। গতিকে এই ক্ষেত্ৰত আমি অনাগত দিনত আমাৰ জনগোষ্ঠীটোক জনজাতীয় মৰ্যাদা তথা আমাৰ এই অঞ্চলত উপগ্ৰহীয় আমি এক সাহিত্য দাবী আমি কৰিছোঁ। গতিকে এইবোৰ যাতে চৰকাৰে আমাক প্ৰতাৰণা নকৰি অতি শীঘ্ৰে এই যিবোৰ আমাৰ প্ৰাপ্য, এই প্ৰাপ্যবোৰৰ পৰা আমাক বঞ্চিত নকৰে, তাৰ বাবে আমি দাবী জনাম। শ্বহীদ পৰিয়ালৰ সদস্য হিচাপে বা শ্বহীদ পৰিয়ালৰ শ্বহীদৰ নাতি হিচাপে আপুনি আজু নাতি কোহলী দেৱী কি ক'ব? আমি নমস্কাৰ, মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মই জনাব খুজিছোঁ যে 1942 চনৰ পৰা বা তাৰো আগৰ পৰা অসমত যিসকল শ্বহীদ হৈছে সেই শ্বহীদসকলৰ বিষয়ে আমি পঢ়ি থকা বুৰঞ্জীত আমি যথেষ্টখিনি সমল আমি পাইছিলোঁ। যেনে আমি কনকলতাৰ কথা পাইছিলোঁ, আমি কনকলতাৰ কথা পঢ়িছিলোঁ, কিন্তু সেই একেই 1942 চনৰ 20 ছেপ্টেম্বৰত ঢেকীয়াজুলিত যিসকলে প্ৰাণ ত্যাগ কৰিলে, শ্বহীদ হ'ল, পুলিচৰ গুলীত যাৰ প্ৰাণ গ'ল, সেইসকলৰ কথা কিন্তু আজি পৰ্যন্ত বিস্তাৰিতভাৱে অসমৰ কোনো পাঠ্যপুথিত প্ৰাথমিকেই হওক পৰ্যায় হওক বা কলেজ পৰ্যায় হওক বা স্কুল পৰ্যায়ত হওক ক'তো কিন্তু তেনেকৈ ধৰণৰ সন্নিৱিষ্ট কৰা হোৱা নাই। গতিকে আপোনালোকে এটা কথা চাওক, অসম আন্দোলনৰ 855জন শ্বহীদৰ ভিতৰত 140গৰাকী শ্বহীদ
আমাৰ নাগ জনগোষ্ঠীয় ফালৰ পৰা মানে তাতে হেৰি বলিদান দিছিলে। গতিকে এই সকলোবিলাকক লৈ পাঠ্যপুথিত এই সন্নিৱিষ্টভাৱে বিস্তৃতভাৱে এই কথাখিনি সন্নিৱিষ্ট কৰিব বুলি মই আপোনালোকৰ যোগেদি মই অসম চৰকাৰক অৱগত কৰিব কৈছোঁ, যাতে আমাৰ যিসকল আমাৰ নতুন প্ৰজন্ম তেওঁলোকে যাতে আমাৰ জনগোষ্ঠীটোৰ এইসকল শ্বহীদৰ কথা ভাল ধৰণে তেওঁলোকে উপলব্ধি কৰিব পাৰে, তেওঁলোকৰ ত্যাগৰ কথা তেওঁলোকে উপলব্ধি কৰিব পাৰে, আৰু তেওঁলোকৰ ত্যাগক আলম লৈ তেওঁলোকে যাতে সমাজত এটা পৰিৱৰ্তন আনিব পাৰে। এইখিনিকে মোৰ ক'বলগীয়া আছে। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।